হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম এটা লেটেষ্ট আপডেট APSCৰ ফালৰ পৰা। চ' ইয়াতে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL, ঠিক আছে, AAO আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড, APDCLৰ যোনটো এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আছিলে 2024ত এডভাৰটাইজমেণ্ট ওলাইছিলে, 2025ত তেওঁলোকে পৰীক্ষা কণ্ডাক্ট কৰিছিলে আৰু ৰিজাল্টছো ইতিমধ্যে ডিক্লেয়াৰ কৰিলে, ফাইনেল এপইণ্টমেণ্টটো হৈ গ'ল। ঠিক আছে, ইয়াতে ৰিজাল্টছৰ পিছত ৰিটেন এক্সামিনেশ্যন প্লাছ ডকুমেণ্ট ভেৰিফিকেশ্যন আছিলে। চ' ইয়াতে ক্লিক টু ভিউ মাৰ্কছ বুলি যোনটো ব্লু কালাৰত হাইলাইট কৰা আছে, ক্লিক টু ভিউ মাৰ্কত আপোনালোকে গ'লে মানে ইয়াতে নিজৰ যিসকলে পৰীক্ষা দিছিলে তাতে নিজৰ ৰোল নাম্বাৰ আৰু ডেট অফ বাৰ্থ বা কিবা ভৰাই পেলাই আপোনালোকে নিজৰ মাৰ্কছখিনি চাব পাৰিব, ছাবজেক্ট ৱাইজ কিমান মাৰ্কছ পাইছিলে। ঠিক আছে, GK, ইংলিছ, মেথছ কম্পালচৰি আৰু লগতে যোনখন ইলেক্টিভ পেপাৰ আছিলে। ঠিক আছে, চ' তাতে আপোনালোকে চাব পাৰিব কি অপশ্যনেল পেপাৰ আছিলে, মেথছ, ষ্টেটিষ্টিক্স, একাউণ্টেঞ্চি যি লৈছিলে তাত চাব পাৰিব আপোনালোকে কিমান মাৰ্কছ স্ক'ৰ কৰিছিলে, ক্লিক টু ভিউ মাৰ্কছ আৰু লগতে কেটেগৰী ৱাইজ কাট অফ মাৰ্কছটো ইয়াতে মই আপোনালোকক শ্বেয়াৰ কৰিম কিমান আহিছিলে আৰু লগতে এই পৰীক্ষাটো নেক্সট আকৌ কেতিয়া হোৱাৰ সম্ভাৱনা আছে সেইটোৰ ওপৰতো অকণমান আমি ডিছকাছ কৰিম। তাৰ আগতে মই এটা বস্তু কৈ লৈছোঁ আপোনালোকে যদি মহিলা বা ছোৱালী হয় আৰু আপোনালোকে যদি যোৰহাটত বসবাস কৰি আছে বা যোৰহাটত যদি থাকি পেলাই চাকৰি বা পঢ়া শুনা কৰি আছে, তেতিয়াহ'লে বৰ্ণালী গাৰ্লছ হোষ্টেল বা PG বুলি এটা গাৰ্লছ হোষ্টেলৰ PG আছে। ইয়াতে ছেল্ফ কুকিং PG হয়। ঠিক আছে, ইয়াতে নিজৰ খানা পিনাবিলাক আপোনালোকে নিজে বনাব পাৰিব, ইণ্ডিপেণ্ডেণ্ট লিভিং আৰু অন্য PGবিলাকতকৈ যোনবিলাক PGত ফুড ইনক্লুড কৰে সেইবিলাকতকৈ বেছি এফৰ্ডেবল হ'ব, কাৰণ নিজৰ খানা নিজে বনাব পাৰিব। ইয়াতে অনলি গাৰ্লছ বা উইমেন থাকিব পাৰিব, ৱৰ্কিং ওমেন বা যিকোনো ষ্টুডেণ্টে হওক। আৰু লগতে ৰুমবিলাক স্পেচিয়াছ, ফ্ৰী ৱাইফাই থাকিব, 24/7 ৱাটাৰ ছাপ্লাই, ছেফ আৰু ছিকিউৰ এনভাইৰনমেণ্ট থাকিব। ঠিক আছে, আৰু গোটেইখিনি বস্তু স্পেচিয়াছ আৰু কমফৰ্টেবল ৰুম, ৱেল মেইনটেইন হয় গোটেইখিনি বস্তু, ক্লিন আৰু হাইজেনিকটো তেওঁলোকে ধ্যান ৰাখিছে। ৰুফটপ স্পেচো আছে আপোনালোকে ৰিলেক্স কৰিবৰ কাৰণে, কাপোৰ কানি মেলিবৰ কাৰণে, ক্লিন আৰু নীট ৰুমো আছে। আৰু ইয়াতে এড্ৰেছটো হৈ গ'ল মিছন কম্পাউণ্ড নিয়েৰ ৰাজাবাৰী পাৰ্ক, গড়মূৰ, যোৰহাট। ঠিক আছে, আৰু কণ্টেক্ট নাম্বাৰটো হৈ গ'ল কল বা হোৱাটছএপ কৰিবৰ কাৰণে তেওঁলোকৰ লগত যোগাযোগ কৰিব 070024862777 এইটো নাম্বাৰত যোগাযোগ কৰিব পাৰে কোনোবা যদি ইণ্টাৰেষ্টেড হয় ইয়াত থাকিবৰ কাৰণে। ঠিক আছে, চ' এইটো হৈ গ'ল বৰ্ণালী গাৰ্লছ হোষ্টেল। আৰু লগতে বাকী আপকামিং যদি এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, এতিয়া নতুনকৈ দুটা এক্সামছ আহি আছে ইমিডিয়েট। APSC CC 2025ৰ দুখন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে, CSET আৰু জেনেৰেল ষ্টাডিজ দুইটাৰে কুৱেশ্যনছ ইয়াতে ইনক্লুডেড আছে উইথ এনচাৰ কি 75 ৰুপিছত। এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ঠিক তেনেদৰে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 400ত। এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। মোৰ কোৰ্ছ মেটেৰিয়েলছবিলাক PDF ফৰ্মেটত এভেইলেবল আছে, MCQs ফৰ্মত, আৰু মেথছ এপটিটিউড ৰিজনিঙৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা গোটেইখিনি পাই যাব। আৰু তেনেকৈ IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ পৰীক্ষাও স্কেডুল কৰা হ'ল 4 জুলাই। তাৰ কাৰণে এটা ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে 300ত। এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ঠিক আছে, আৰু বাকী ষ্টাডি মেটেৰিয়েলছখিনিৰ বিষয়ে আমি পাছত ভিডিঅ'টোৰ শেষৰ ফালে চাম। এতিয়া বৰ্তমান আমি ডিছকাছ কৰি লৈছোঁ বা কাট অফ মাৰ্কছ কিমান আহিছিলে এইটো চাম। চ' ইয়াতে নটিফিকেশ্যনত আছে যে ইয়াতে যোনটো ৰিটেন এক্সামিনেশ্যন হৈছিলে, OMR আৰু ৰিটেন দুটাই হৈছিলে, ইংলিছখিনি আৰু মেথছৰ পেপাৰখন ৰিটেন আছিলে, বাকী GK আৰু লগতে যোনখন অপশ্যনেল পেপাৰ আছিলে সেইখন OMR বেছড আছিলে, মাল্টিপল চইচ কুৱেশ্যনছ MCQs আছিলে। চ' ইয়াতে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ AAO ক্লাছ 3 পোষ্ট অফ আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড। ঠিক আছে, ইয়াতে এনে এডভাৰটাইজমেণ্টটো 2024ৰ আছিলে, 2024ৰ এডভাৰটাইজমেণ্ট নম্বৰ 13 আছিলে এইটো। আৰু ইয়াতে যদি আমি চাওঁ তেতিয়াহ'লে কেটেগৰী ৱাইজ কাট অফ মাৰ্কছবিলাক আপোনালোকে চাওক। দ্য কাট অফ মাৰ্কছ এগেইনষ্ট দি ৰেছপেক্টিভ কেটেগৰিজ টু দি ৰিক্ৰুইটমেণ্ট অফ দি পোষ্ট অফ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ অফ APDCL are as follows: কাট অফ মাৰ্কছ অফ শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছ ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যিসকল শ্বৰ্ট লিষ্টেড হৈছিলে তাৰে কাট অফ মাৰ্কছটো এইখিনি। অ'পেন কেটেগৰী মেল 152.75, ফিমেল 144.50, OBC MOBC মেল 144.25, ফিমেল 139.25, টি ট্ৰাইব আৰু আদিবাসী 100 মেল ফিমেল 104.25 আছিলে। তাৰপিছত SC মেল ফিমেল 130.25, ST প্লেইনছ 128.50, ফিমেল 125.75, ST হিলছ মেল ফিমেল 104.50, এক্স ছাৰ্ভিচমেনৰ অনলি 56.75, PWBT 80.25। ঠিক আছে, চ' এইটো হৈ গ'ল অনলি শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছ। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যিসকল শ্বৰ্ট লিষ্টেড হৈছিলে তেওঁলোকৰ কাট অফ মাৰ্কছ মানে ৰিটেন এক্সামিনেশ্যনৰ কাট অফ মাৰ্কছটোৰ কথা কৈছে ইয়াতে। আৰু আই থিংক টোটেল মাৰ্কছ 300 আছিলে, কাৰণ আপোনালোকৰ ইংলিছখনত 100 আছিলে, অপশ্যনেলখনত 100 আছিলে, বাকী GK আৰু মেথছত
50-50 আছিলে মোৰ মতে পাহৰি গৈছোঁ বাৰু তেনেকুৱাই আছিলে কিবা এটা 300 মাৰ্কছৰ আছিলে পৰীক্ষাটো চাগে বহুত দিন হৈ গ'ল ভিডিঅ' বহুত দিন বনোৱাও নাছিলোঁ বাৰু চ' ষ্ট্ৰাকচাৰটো অলপ পাহৰি গৈছোঁ চ' ইয়াতে কাট অফ মাৰ্কছখিনি এইখিনি হৈ গ'ল ৰিটেন এক্সামছনত আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পাছত ফাইনেল কাট অফ মাৰ্কছটো হৈ গ'ল অ'পেন কেটেগৰী 158 মেল ঠিক আছে 152 আছিলে 158 হৈ গ'ল ফিমেল 151.75 OBC 151.25 মেল ফিমেল 144.50 টি ট্ৰাইব আৰু আদিবাসীৰ মেল ফিমেল সমান 118.75 SC মেল ফিমেল 135.75 ST প্লেইনছ মেল ফিমেল মেল 135 ফিমেল 127.75 ST হিলছ মেল ফিমেল 111.75 আৰু এক্স ছাৰ্ভিচমেন 100.75 আৰু PWBD 100.25 লগে কাট অফ গৈছিলে ঠিক আছে আৰু লগতে ইয়াতে লিখিছে ইন দি ইভেণ্ট অফ 2 or more candidates secure equal aggregate marks in the final merit it is resolved in accordance with the following principle laid down in the APSC Conduct of Business Procedure 2026 amendment rules ঠিক আছে candidates who score higher marks in the written screen case shall be ranked higher in case where one above is the same then a candidate senior in is to be ranked higher ঠিক আছে আৰু ইয়াতে এটা কথা কৈছে যিসকল কেণ্ডিডেটছৰ সমান মাৰ্কছ আছিলে ফাইনেল কাট অফত যদি সমান মাৰ্কছ স্ক'ৰ হৈছিলেগৈ তেতিয়াহ'লে ৰিটেন এক্সামিনেশ্যনত যোনজনে বেছি মাৰ্কছ স্ক'ৰ কৰিছিলে তেওঁৰ ৰেংক হায়াৰ হ'ব আৰু যদি ৰিটেন এক্সামিনেশ্যনৰ ফাইনেলতো দুইজনৰে মাৰ্কছ সমান হয়গৈ তেতিয়াহ'লে যোনজন বয়সত ছিনিয়ৰ তেওঁকে ইয়াতে ৰেংক হায়াৰ বা ছিলেকশ্যন কৰা হয় ঠিক আছে সেইটো বেচিছত ইয়াতে ছিলেক্ট কৰে আৰু লগতে ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যনতো অলপ মাৰ্কছ আছিলে কাৰণ ডকুমেণ্ট ভেৰিফিকেশ্যনত মানে কি কিছুমান কেণ্ডিডেটছৰ কিছুমান ডকুমেণ্টছ অলপ ভুল হ'ব পাৰে বা কিবা কাৰণত যোনটো ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন সেইটো নাপাব পাৰে তেনেকুৱা ধৰণৰকৈ ৰিজেক্ট হয় আৰু কিছুমান এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যনত কি ধৰণৰকৈ মাৰ্কছ দিয়ে নাজানো কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যনত আপোনালোকৰ ইয়াতে যিহেতু কেণ্ডিডেটছ বহুতখিনি মাতে 1:3 ৰেচিঅ' মানত মাতিছিলে ঠিক আছে 1:3 ৰেচিঅ' মানত মাতিছিলে কেণ্ডিডেটছ পাহৰি গৈছোঁ বাৰু 1:3 নে 1:5 কিবা এটা আছিলে চ' তাতে ডকুমেণ্ট ভেৰিফিকেশ্যনত একচুৱেলি তেওঁলোকে চাগে ডকুমেণ্টছবিলাক চাই কোনজন এলিজিবল হয় আটাইতকৈ মষ্ট এলিজিবল কেণ্ডিডেটজনক অলপ চাগে তাতে মাৰ্কছ স্ক'ৰ কৰাই বা মষ্ট এলিজিবল কেণ্ডিডেটজনক ইয়াতে একচুৱেলি ডকুমেণ্ট ভেৰিফিকেশ্যনত মোৰ মতে মাৰ্কছ দিয়া নাই ডকুমেণ্ট ভেৰিফিকেশ্যনত কিছুমানে কাট অফ মাৰ্কছতকৈ হয়তো বেছি মাৰ্কছ স্ক'ৰ কৰিছিলে আৰু তেওঁলোকক তাতে ছিলেক্ট কৰিলে এনেই যিহেতু এটা ৰেচিঅ'ত মাতিব লাগে চ' একেলগে কেইবাজনকো মাতি দিয়ে এটা পষ্টৰ এগেইনষ্টে কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যন যোনজন মষ্ট এলিজিবল দেখে তেওঁকে ছিলেক্ট কৰে আৰু সেইকাৰণে মাৰ্কছটো অলপ বেছি দেখা গৈছে ফাইনেল ছিলেকশ্যনত ঠিক আছে চ' এইটো হৈ গ'ল কাট অফ মাৰ্কছ এতিয়া আমি চাম যে এই পৰীক্ষাটো নেক্সট কেতিয়া হ'ব পাৰে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পষ্টটো ভাল এইটো একচুৱেলি APDCLটো একচুৱেলি ডাইৰেক্টলি আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰত নহয় আছাম গভৰ্ণমেণ্টৰ শ্বেয়াৰ থকা PSU টাইপৰ হয় বুলি ধৰি লওক আৰু ইয়াতে যোনটো ক্লাছ 3 পষ্ট আছে সেইটো আছাম গভৰ্ণমেণ্টৰ ADRE ক্লাছ 3 পষ্টৰ নিচিনা নহয় ইয়াতে আপোনালোকে এই ক্লাছ 3 পষ্টটো এইটো তেওঁলোকৰ ইয়াতে PSUৰ ক্লাছ 3 পষ্ট হয় ঠিক আছে চ' ইয়াতে ক্লাছ 3 পষ্টৰ ইয়াতে কিন্তু এইটোৰ চেলাৰীটো ভাল এতিয়া বৰ্তমান ষ্টাৰ্টিং ইনহেণ্ড চেলাৰী এৰাউণ্ড 50,000 to 55,000 মান হৈ যায়গৈ 55,000 ওচৰা-ওচৰিকৈ আপোনালোকে চেলাৰী পায় যিসকলে অলৰেডি চাকৰিত জইন কৰিলে তেওঁলোকে গম পাব ঠিক আছে মোতকৈ বেছি ভালকৈ কিন্তু ইয়াতে চেলাৰী ষ্ট্ৰাকচাৰটো ভাল এনেইতো আছাম গভৰ্ণমেণ্টৰ গ্ৰেড 3 এমপ্লয়ীসকলে 28,000 to 35,000লৈকে পায় অন দি বেচিছ অফ গ্ৰেড পে ঠিক আছে বেলেগ গ্ৰেড পে আছে গ্ৰেড 3 কিন্তু ইয়াতে এইটো 50,000ৰ ওপৰত ইয়াতে চেলাৰী তেওঁলোকে পায় 50,000 to 55,000ৰ ভিতৰত তেওঁলোকে এইটো চেলাৰী পায় আৰু এতিয়া লাষ্ট ৰিক্ৰুইটমেণ্ট 2024 হৈছিলে এনেই এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ এনেই যোনটো ৰিক্ৰুইটমেণ্ট হয় সেইটো প্ৰত্যেক 3 to 4 yearsৰ ইণ্টাৰভেলত হয় কিন্তু সেই ইণ্টাৰভেলটো কেতিয়াবা কমিবও পাৰে কাৰণ ইট ডিপেণ্ডছ ঠিক আছে ভেকেঞ্চি কিমান ক্ৰিয়েট হৈছে বা যিহেতু এতিয়া বৰ্তমান কি বুলি কয় অকণমান এক্সপাণ্ড হৈছে বস্তুবোৰ ডিপাৰ্টমেণ্টছবিলাক আৰু ডিপাৰ্টমেণ্টৰ মেন ফ'ৰ্চটো অলপ ইনক্ৰিজ কৰা হৈছে আৰু লগতে যিহেতু পপুলেশ্যন বাঢ়ি থাকে ষ্টেটখনৰ পপুলেশ্যনৰ ভিত্তিত পপুলেশ্যনৰ গ্ৰ'থটো চাই পেলাই ডিপাৰ্টমেণ্টবিলাকত মেন পাৱাৰ বঢ়ায় ঠিক আছে চ' সেইটো কাৰণে ভেকেঞ্চি এনেকুৱা নহয় যে আগতে 3-4 yearsৰ ইণ্টাৰভেলত আহিছিল বুলি এতিয়া আকৌ 3-4 years লাগি যাব মোৰ মতে ইয়াৰে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ ভেকেঞ্চি আকৌ আপোনালোকে এইটো বছৰত নহ'লেও যিহেতু সেই 2 লাখ ভেকেঞ্চিৰ কথা কৈছে 2031ৰ ভিতৰত সেই 2 লাখ ভেকেঞ্চিৰ ভিতৰত হয়তো এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ ভেকেঞ্চিও থাকিব 2031ৰ আগতে আপোনালোকে এৰাউণ্ড মানে 2027ৰ লাষ্টৰ ভাগত নহ'লে 2028ত নতুন এডভাৰটাইজমেণ্ট ওলোৱাৰ সম্ভাৱনা আছে নট অনলি APDCL AGCLও আছে আৰু তেনেকৈ বিভিন্ন ধৰণৰ তেনেকুৱা আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্প'ৰেশ্যন লিমিটেড ঠিক আছে ইলেক্ট্ৰিচিটি জেনেৰেশ্যন কৰ্প'ৰেশ্যন কোম্পানী লিমিটেড চ' তেনেকুৱা ধৰণৰ কেইবাটাও আছে 3-4টা চ' তাৰে ভিতৰতে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে আছে চ' আপোনালোকৰ ইয়াতে ভেকেঞ্চি ওলোৱাৰ সম্ভাৱনা আছে যদি এটাত নোলায় বাকীকেইটাত ওলাব পাৰে ঠিক তেনেদৰে ইয়াতো ভেকেঞ্চি ওলোৱাৰ সম্ভাৱনা আছে এতিয়া লাষ্ট টাইম
আই থিংক এৰাউণ্ড 110জন মান 130 মান ভেকেঞ্চি আছিল নেকি পাহৰি গৈছোঁ বাৰু 130 নে 110 কিবা এটা আছিলে বহুত দিন হৈ গ'ল একচুৱেলি ভিডিঅ' বনোৱা চ' সেইটো কাৰণে মই পাহৰিয়ে গৈছোঁ বস্তুবোৰ কিন্তু ইয়াতে নেক্সট আকৌ ভেকেঞ্চি ওলোৱাৰ সম্ভাৱনা আছে 2027ৰ শেষৰ ফালে নহ'লে 2028ত ঠিক আছে আৰু বাকী এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে এই প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম সেই প্লেলিষ্টত গ'লে আপোনালোকে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব ইটছ এক্সাম পেটাৰ্ণ চিলেবাছ ষ্ট্ৰাকচাৰ অফ এক্সামিনেশ্যন ঠিক আছে চেলাৰী ৱৰ্ক প্ৰফাইল কেৰিয়াৰ প্ৰগ্ৰেশ্যন কেনেকুৱা হয় সেই গোটেইবিলাক বস্তু সেই কি বুলি কয় যোনটো প্লেলিষ্টৰ মই লিংক দি দিম ভিডিঅ' ডেছক্ৰিপশ্যনত সেই প্লেলিষ্টৰ লিংকত ইনক্লুডেড থাকিব ঠিক আছে চ' আপোনালোকে প্লেলিষ্টৰ লিংকটো চেক কৰক তাতে গোটেইখিনি বস্তু এই পৰীক্ষাটোৰ বিষয়ে সবিশেষ ডিটেইলছ আপোনালোকে পাই যাব চ' কমেণ্ট ছেকশ্যনত আপোনালোকে কাৰোবাৰ যদি কিবা কুৱেশ্যন থাকে নিশ্চয় সুধিব পাৰে বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কৰ্চেছ এভেইলেবল আছে মই ক'লোৱেই APSC CCৰ দুখন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 75 ৰুপিছত আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 400ত আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে পেপাৰ 1 পেপাৰ 2 275ত DSS DME গ্ৰেড 3 নন টেকনিকেলৰ তিনিখন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 75 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কৰ্চ এভেইলেবল আছে 350ত আৰু DSS DME গ্ৰেড 3 নন টেকনিকেল ফুল কৰ্চ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ ল'লে 400 ৰুপিছত ল'ব পাৰিব গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্টৰ কহিমা বেঞ্চৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 250ত গুৱাহাটী হাইকোৰ্টৰ ল ক্লাৰ্কৰ ফুল কৰ্চ এভেইলেবল আছে ইংলিছ জিকে এপ্টিটিউড আৰু আছামিছৰ 300ত ADRE 3.0 ফুল কৰ্চ এভেইলেবল আছে 300ত আছাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ডৰ ফুল কৰ্চ এভেইলেবল আছে 275ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম কম্পিটিটিভ এক্সামছ বুলি এটা কৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট তাৰপিছত APSCৰ ডিপাৰ্টমেণ্টেল এক্সামছ আৰু অন্যান্য যোনখিনি কম্পিটিটিভ এক্সামছ হয় লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছো বহুতখিনি ইয়াতে ইনক্লুডেড আছে 400 ৰুপিছত এভেইলেবল আছে উইথ এনচাৰ কিজ এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সামৰ এতিয়া মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 PNRD আছামৰ ফুল কৰ্চ এভেইলেবল আছে 250ত আছাম ওৱেৰহাউছ মেনেজাৰ ফুল কৰ্চ এভেইলেবল আছে 250ত আৰু লগতে IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 300ত কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 300ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 300ত APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কৰ্চ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কৰ্চ লৈ লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বাই ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কৰ্চ লাগে কৰ্চৰ কণ্টেণ্টখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে আৰু লগতে বৰ্ণালী গাৰ্লছ হোষ্টেলৰ বা PGৰ যদি কোনোবা যদি ইণ্টাৰেষ্টেড আছে ইয়াতে মহিলা বা ছোৱালী তেওঁলোকে যোগাযোগ কৰিব পাৰে এইটো নাম্বাৰ 07700248677 ঠিক আছে কল বা হোৱাটছএপ কৰি পেলাই তেওঁলোকৰ লগত যোগাযোগ কৰি পেলাই সবিশেষ ডিটেইলছখিনি ল'ব পাৰে ইয়াতে অলৰেডি ডিটেইলছখিনিৰ কথা ক'লোঁ কোনোবাই যদি আৰু ইণ্টাৰেষ্টেড তেওঁলোকৰ লগত নিজে পাৰ্চনেলি কথা পাতি পেলাই ডিটেইলছখিনি ল'ব পাৰে ইয়াতে তেওঁলোকৰ যোনটো কি বুলি কয় এড্ৰেছ হয় মিছন কম্পাউণ্ড নিয়াৰ ৰাজাবাৰী পাৰ্ক গড়মূৰ যোৰহাট আছাম 785014 ঠিক আছে ইয়াতে স্পেচিয়াছ আৰু কমফৰ্টেবল ৰুম আছে ক্লিন আৰু নিট ৰুম পাব ৱেল মেইনটেইন ৰুমছ আছে ক্লিন আৰু হাইজেনিক টয়লেটছ আছে আৰু ৰুফটপ স্পেচটো ৰিলেক্স আৰু কাপোৰ মেলাৰ কাৰণে ইয়াতে আপোনালোকৰ স্পেচ পাই যাব ঠিক আছে আৰু চেল্ফ কুকিং PG হয় ইণ্ডিপেণ্ডেণ্ট লিভিং নিজৰ খানা নিজে বনাই পেলাই খাব পাৰিব চ' একো প্ৰব্লেম নহয় আৰু এইটো এটা এফৰ্ডেবল PG হয় ৰুমবিলাকো ভাল ঠিক আছে কমফৰ্টেবল ফিল কৰিব চ' আপোনাৰ কোনোবা যদি ইণ্টাৰেষ্টেড তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি এই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় আৰু লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC AO APDCL AGCL বুলি সেই প্লেলিষ্ট
প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম